ঢোল ভাড়ালৈ আনিবলৈ যাওঁ ফটা ঢোলো যে ভাড়ালৈ আনিছোঁ আমি কোনে কিমান ঢোল বজাই আছে কিমান হাত ঘূৰিছে আহে নাযায় মোৰ ওচৰত বলতে শুনিছনে নাই ঢোল নীৰৱে ঢোলটো নবজোৱাকৈ ঢোলটো শুনিছনে নাই যিদৰে ডাওঁ বুলি মাৰিলে এইফালে মাৰিলে খিট মাৰি দিলে মাজত বতাহ ঘূৰি ডাওঁ খিট যিয়ে নহওক নীৰৱতাত বজা না ঢোল কাৰণ মই নাটকৰ মানুহ নাটকৰ মতে কওঁ এতিয়া মই সুধিব বিচাৰো নাটক আপোনাৰ কাৰণে কি আপুনি ক'লে এতিয়া সুধিব বিচাৰো যে বিহু আপোনাৰ বাবে কি বিহু হয় বধ হুঁচৰিকাৰ হয়হু হয় হয়হুৰ যদি এটা পাক কাটি দিয়া যায় আচ্ছা বিহ বিহু এইফালে আশাৰ প্ৰতীক প্ৰত্যাশাৰ প্ৰতীক সমান্তৰালভাৱে বিহু বিৰহ বেদনাৰ প্ৰতীক আশা প্ৰত্যাশা বিৰহ বেদনা এই গোটেইবোৰৰ বিহু এটা সন্মিলিত ৰূপ সেইকাৰণে মই অলপ আগতে ক'লো যে বিহুৰ হয়হুৰ পাক এটা কাটি দিলে বিহু হৈ যাব পাৰে পকা অঙঠাৰ ৰঙতকৈ ধুনীয়া ৰং পৃথিৱীত মই দেখাই নাই এইটো জ্বলি থকা খৰিৰ যিটো পকা অঙঠা তাৰ যিটো ৰং সিমান ধুনীয়া ৰং আছে চবেইতো ধুনীয়া কিন্তু পকা অঙঠাৰ ৰংটো মোৰ সিমান উজ্জ্বল সিমান পাৰফেক্ট ৰং মই নেদেখো সেইকাৰণে আমাৰ কোৱা হয় খুব ধুনীয়া মানে একদম পকা অঙঠাৰ নিচিনা ৰঙা হৈ থাকে বুলি মই কৃষ্ণৰ কথাটো এইকাৰণে মই আনিলো যে এই বিভিন্ন চৰিত্ৰৰ কথা পাতি থাকোঁতে আছিলে মোৰ মনলৈ এই কথাটো আহে মোৰো মাজে মাজে এই কথাটো মানে অকণমান খুন্দিয়াই কৃষ্ণৰ চৰিত্ৰটোৰ সম্পৰ্কে দেই সেইবাবেহে মই আৰম্ভ কৰিলো আচ্ছা এইখিনিতে মই সুধিব বিচাৰো আপুনি মাজতে অলপ কিছুদিন আপুনি বিহুৰ লগত জড়িত আছিল এতিয়াও আপুনি বিহুৰ লগত জড়িত নে কিন্তু এতিয়া দেখা নাযায় যে মানে এই প্ৰথম কথা গাঁৱত এই কলপটুৱাৰ ঢোল বনোৱা গৈছিল কলপটুৱাৰ ঢোল আচ্ছা আমাৰ কৃষ্ণ মোৰ ককাইদেউ হয় ওচৰতে গাঁও আমাৰ ঘৰৰ কাষতে সিহঁতৰ ঘৰ কৃষ্ণদা অজিতদাহঁতৰ বাৰীত ৰঞ্জিত মই ৰমেন বিপুল ৰাতুল বিজেন ৰাজেন প্ৰমুখ্যে প্ৰবীণ বাপ প্ৰবীণ শইকীয়া এতিয়া মোৰ কি ভিন্দৌ এই গোটেইবোৰ আহি পেলাই বিহুৰ সময়ত আমি সৰুতে এই ঢোলবোৰ বনাওঁ কলপটুৱাৰ ঢোলটো কেনেকুৱা হ'ব মানে কলপটুৱা কাটি তেওঁ অনুমান কৰি লোৱা কলপটুৱা কাটি দুফালৰ পৰা এনেকেও দিলো এটা গোটা আকৃতি সৃষ্টি কৰা গ'ল কলপটুৱাখন এনেকুৱা নহয় এনেকে 4 টুকুৰা কলপটুৱা এইফালেও খোলা হ'ল এইফালেও খোলা হ'ল এটা কলপাতো লগাই দিবলৈ আছো কুমলীয়া ধুপুৱা লগাই দিবলৈ আছো এতিয়া এই কথাটো পিছত বুজি পালো সাগৰিকা তাৰপিছত ডাঙৰ হোৱাৰ লগে লগে ঢোল বিচাৰি গলো ঢোল ভাড়ালৈ আনিবলৈ যাওঁ ফটা ঢোলো যে ভাড়ালৈ আনিছো আমি আমাৰ ভেকুলী এটা মাৰি ভেকুলীটোৰ চাল চটা এৰুৱাই তাত লগাই থৈ দিয়ে কিছু আঠা লাগি থাকে এতিয়া মই বিহু কথা ক'ব খোজা নাই ভেকুলীটো মাৰি চাল চটা লগাই দিয়ে সেই ফুটাৰ জেগাটো কাৰণ সেই আমাৰ গৰমৰ মানুহ ঘৰৰ পৰা আমি ঢোলটো ভাড়া আনিছিলো ফটা ঢোলটো হ'লেও ঢোল এটা লাগে মানে গতিকে সেই তেতিয়া ডাঙৰ হৈছো দেই ডাঙৰ হৈছো তেতিয়া 5, 6, 7 লৈ আহিছো আৰু এই পটুৱা ঢোল বজোৱাটো তাৰ আগৰ সময়ছোৱাত প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থলৈকে পটুৱা ঢোল তাৰপিছত সেই পটুৱা ঢোল লৈ পেলাই আমাৰ কাজিয়া লাগে এই পটুৱা ঢোলৰ বিষয়টোত মই এইকাৰণে ক'ব খুজিছো বিহু গুমগুমাই থাকে মোৰ কাৰণে বিহু গাব নালাগে মোৰ কাৰণে বিহু ঢোলো শুনিব নালাগে এই পটুৱা ঢোলত শব্দ হয় জানো বাৰু কেনেকে হ'ব মই মানে সেইটো বুজি পোৱা নাই মানে সেইটো শব্দ হয় জানো নে কি হয় নাটকখন তাতে আছে মই খুব মানে আগতেও কৈছো এইটো কথা আজি আনুষ্ঠানিকভাৱে ক'বলৈ দিয়াৰ কাৰণে সাগৰিকা গোস্বামীক ধন্যবাদ জনাইছো এই পটুৱা ঢোলটোৰ বিষয়ে এই ঢোলটো ক'ত বাজেট নহ'লে শব্দটো কেনেকুৱা হয় জানো এটা সময়ত কোনোবাটো ৰঞ্জিতে যদি গোলাপে যদি মাৰি দিছিল ফুটি গ'ল সেইটো লৈ কাজিয়া হ'ল সেইটো কাজিয়া হোৱাতকৈ ডাঙৰ কথা হ'ল এই যে শব্দটো এনেকুৱা শব্দ এইটো জানো শব্দ এই শব্দটো ক'ত আচলতে বুকু আচ্ছা এই চাপৰবোৰ শব্দ ঢোলত নাই বাজিছে তালুৰ পৰা তলুৱালৈকে মন মগজু ভিতৰত আছে মানে শব্দ ভিতৰত গুমগুমাই আছে মানে শুনক নুশুনক নিজেতো এইটো মোৰ ব্যাখ্যা হ'ল পৰৱৰ্তী সময়ত আৰু সেইটোৱে শুদ্ধ কোনে কিমান ঢোল বজাই আছে কিমান হাত ঘূৰিছে আহে নাযায় মোৰ ওচৰত বলতে শুনিছনে নাই ঢোল নীৰৱে ঢোলটো নবজোৱাকৈ ঢোলটো শুনিছনে নাই যিদৰে ডাওঁ বুলি মাৰিলে এইফালে মাৰিলে খিট মাৰি দিলে মাজত বতাহ ঘূৰি ডাওঁ খিট যিয়ে নহওক নীৰৱতাত বজা না ঢোল কাৰণ মই নাটকৰ মানুহ নাটকৰ মতে কওঁ সেই ঢোলটো নোহোৱাকৈ সেই বিহুটো গা না
ঢোল বজাই দিলেতো প্ৰাৰ্থনাও বিহু হৈ যায় বহু ক্ষেত্ৰত হ'ল হৈ যাব বিয়া নামবোৰো হ'ল তাৰমানে বিয়া নামবোৰ সময়ৰ গতিত তাৰমানে দিন বিয়া নাম এটা আয়তি ওলালে বিহু হৈ গ'ল এইটো বিভৎস হৈ গ'ল এতিয়া মই ক'ব খোজো যে ঢোল নোহোৱাকে গাচোন বিহু তেনেহ'লে সেইটোৱে আছিল বনঘোষা পথাৰৰ মাজে মাজে টকনডাল লৈ পেলাই মৌৰখীয়াটোৱে যে গাই আছিল গৰুখীয়া যে গাইছিল গোৱালে গাইছিল পথাৰ কাম কৰা মানুহে গাইছিল সেই বনঘোষাবোৰ তাৰ সেই বনঘোষাৰে এটা ভাগ বিহুগীত গতিকে সেই পটুৱা ঢোলটোৰ নীৰৱ শব্দই সেই সৰু কালিতেই তালুৰ পৰা তলুৱালৈকে গুম গুমাই আছিল সময়ৰ গতিত গাঁৱৰ সকলোৱে ঢোল বজাব জানে ময়ো ঢোলটো কোবাব পৰা হলো আহিলো আহি গুৱাহাটী পালোহি গুৱাহাটীত আহি ৰূপজ্যোতি সংঘ অসমৰ অন্যতম শ্ৰেষ্ঠ বিহু দল জয়াশীল আছিল এই জয়াশীল না আমাৰ অভিনেত্ৰী তাৰ পৰা সামগ্ৰী হৈছিল 1994 জয়াশীলে মই সজা বুলিয়ে ক'ব লিখাটো হ'বই নোৱাৰে সজা এটা বিহুত 94ত সেই নামটো বিশেষভাৱে লতাশিলত গাইছিলোঁ সেই নাচটো তাই নাচিছিল সেই গীতটো এনেকৈ সাজিছিলোঁ বিহু নামটো সাজিছিলোঁ বুলিয়ে কৈছোঁ দেই সজা যায় সেই গোটেই জাৰ্ণিটো তাৰপিছত সেই যে সোমালোহি ৰূপজ্যোতি বিহু দলত ৰূপজ্যোতি বিহু দলত সোমাই পেলাই মোৰ আটাইতকৈ জীৱনৰ লাভ হৈ গ'ল কি 1997 চনত ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ সোণালী জয়ন্তী সেই সংসদ মাৰ্গত বিহু গাবলৈ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা সেই দলটোত গ'লো কোনোবা ৰাজস্থানত ডেজাৰ্ট ফেষ্টিভেল মৰু উৎসৱ তালৈ গ'লো ক'ৰবাত আইলেণ্ড ফেষ্টিভেল গোৱাত তালৈ গ'লো কোনোবা লক্ষ্ণৌ কোনোবা কানপুৰ কোনোবা বেংগলোৰ সেই সময়ছোৱা মোৰ নাটকৰ আগৰ সময় আমি কথা পাতি আছিলো বিহুৰ ওপৰত আচ্ছা এতিয়া মই সুধিব বিচাৰো নাটক আপোনাৰ কাৰণে কি আপুনি ক'লে এতিয়া সুধিব বিচাৰো যে বিহু আপোনাৰ বাবে কি বৰ ধুনীয়া আৰু বিহু বধ হস্ৰিকাৰ হয়ুহু হয়ুহুৰ যদি এটা পাক কাটি দিয়া যায় আচলতে আমাৰ নগেন শইকীয়া ছাৰে কোৱাৰ দৰে তেওঁৰ মিতভাষত কোৱাৰ দৰে জীৱনৰ ঘাই সুতিটো দুখৰ বৰ ভাল লাগে মই মিতভাষ ভালকে পঢ়িছো বিহু জীৱন ব্যাখ্যা নোহোৱাকে দীঘলীয়া নগৰাকে যদি এনেকে ভাবো হাজৰিকা গোস্বামী অসীম কৃষ্ণ বৰুৱা সেই মানুহঘৰ সেই যোৰহাটত থকা মানুহবোৰ ধুবুৰীত থকা মানুহবোৰ হাজৰিকা গোস্বামীয়ে কোনোবা লণ্ডনত থকা পৰিয়ালটো এই গোটেই মানুহবোৰ যিবোৰ অসমীয়া আকৌ এগৰাকী ব্যক্তি হিচাপে এগৰাকী ইণ্ডিভিজুৱেল হিচাপে বিহু এখন সমাজ হিচাপে বিহুৰ যিটো প্ৰদৰ্শিত ৰূপ মুগাৰ ৰিহা মেখেলা চাদৰ গোটেই পিন্ধি ঢোল পেঁপা গগনা সেইটো নহয় বিহু সেইটো তাৰ বিহুৰ এটা প্ৰদৰ্শিত ৰূপহে মাত্ৰ বিহু এইফালে আশাৰ প্ৰতীক প্ৰত্যাশাৰ প্ৰতীক সমান্তৰালভাৱে বিহু বিৰহ বেদনাৰ প্ৰতীক আশা প্ৰত্যাশা বিৰহ বেদনা এই গোটেইবোৰৰ বিহু এটা সন্মিলিত ৰূপ সেইকাৰণে মই অলপ আগতে ক'লো যে বিহুৰ হয়ুহুৰ পাক এটা কাটি দিলে বিহু হৈ যাব পাৰে সেই ঢুলীয়া যাৰ কাৰণে সেই নাচনীজনী তেওঁৰ লগত বিয়া নহ'ল তেওঁ যিমানবোৰ নাম গাব তাত বিৰহে বাজিব আৰু প্ৰায়বোৰ বিৰহৰ সুৰ বাজি থকা বিহুবোৰকেই লাগে বেছি ভাল সিমানলৈ নগৈ মোৰ বিহু জাতিটোৰ বিহু মই এজন অসমীয়া হিচাপে সাগৰিকা গোস্বামী এগৰাকী অসমীয়া হিচাপে আমাৰ প্ৰত্যেকৰে ব্যক্তিগত জীৱনৰ 3টা পইণ্ট বিহুক মই তেনেকৈ চাওঁ বিহুৰ প্ৰথম বিহুটো হৈছে কঙালী বিহু কাতি বিহু পথাৰত আছে খেতি সজাল ধৰিছে ধাননি ভঁৰালত ধান কমি গৈছে স্বাভাৱিক কাৰণ খেতি আৰম্ভ গৈছে আৰু যোৱা বছৰৰ উৎপাদন শেষ হৈছে গতিকে সেইটো এটা অভাৱগ্ৰস্ততা সেই অভাৱটো একো অন্য অভাৱতকৈ বেলেগ তাত সম্ভাৱনাও আছে পথাৰখন শাওণ ভাদ মহীয়াৰ পিছত আহিন কাতিত সেই পথাৰখন সেউজীয়া হৈ উঠে তাতে আকাশবন্তি জ্বলোৱা যায় তুলসী পুলি ৰুই ঘৰত প্ৰাৰ্থনা কৰা যায় কাতি বিহু অভাৱ হয় তেনেহ'লে বিহু হ'ল মোৰ বাবে যে সেই কাতি বিহুত বুজা যায় সেই কঙালী অৱস্থাত বুজা যায়
এটা অৱস্থাহে, অৱস্থা কাটি কঙালী এটা অৱস্থা, অৱস্থা জাতিটোৰ জীৱনৰ জাতীয় জীৱনৰ এটা অৱস্থা, আমাৰ প্ৰত্যেক ব্যক্তিৰ একো একোটা অৱস্থা। তেনেহ'লে আটাইতকৈ ভাল লগা কথাটো হ'ল যে আমি প্ৰত্যেকেই নিজৰ জীৱনৰ দুখৰ সময়ছোৱাত যেতিয়া দুখ আহে, সৰু হওক ডাঙৰ হওক, সেইখিনি সময়ত নিজক বুজি পাওঁ। সেয়া কাতি বিহু। বিহু কাতিৰ বিহু, কঙালীৰ বিহু, জীৱনৰ কঙালী, বিহুৰ কঙালী কি বোলে। এই কাতিৰ পিছতে আঘোণ পুহ মাঘ মাত্ৰ 2টা মাহৰ বিৰতিত ভোগালী। সেই পথাৰৰ সেউজীয়া ৰোৱাবোৰ ধানবোৰ আঘোণ মাহ এইখিনি সময়ত সোণালী ধান হৈ উঠে, মানুহবোৰে চপায় সামগ্ৰিকভাৱে দেই। খেতি মানেতো আমি যি কৰোঁ সেয়ে খেতি হয়। সেই ধান দাই ভঁৰাললৈ নিয়া যায়, শাক পাচলি সেই সময়ছোৱাত হৈ উঠিল, চাৰিওফালে মোটামুটি এটা প্ৰাচুৰ্যৰ অৱস্থা থাকে, উভৈনদী অৱস্থা থাকে। গতিকে আমি সেই সময়ছোৱাত খেতি কৰাৰ দুখৰ পিছত, খেতি কৰাৰ কষ্টৰ পিছত সেই খেতি চপাই আমি আনন্দ কৰোঁ ভোজ ভাত খাই। মাঘৰ বিহুত আমাৰ ভোজ, অৰ্থাৎ সেয়া ভোগালীৰ বিহু। সেয়া সাগৰিকা গোস্বামীৰ ভোগালী হ'ব পাৰে এগৰাকী ব্যক্তি হিচাপে, অসীমকৃষ্ণ বৰুৱাৰ প্ৰত্যেকজন অসমীয়াকে ধৰি সমগ্ৰ জাতিটোৰ ভোগালী অৱস্থা। জুই জ্বলিল, জুই সৰুকেই ধৰক, মেজি জুই বুলি যদি চোতালৰ আগত থকা জুইয়ে হওক বা নামঘৰত হোৱা বৰমেজিয়ে হওক, জুইৰ উত্তাপ জুই, সেই পকা অঙঠাবোৰ। এদিন সাগৰিকা এবাৰ দুবাৰ মই পকা অঙঠা এটাত ধৰি চাইছিলো। তুমি ভাবিবা দেই, মাঘৰ বিহু সেই জুই কুৰাত পকা অঙঠা এটা মই ধৰিছিলো। মোৰ কি অৱস্থা হৈছিল, মনৰ অৱস্থা কি আছিল বাদ দিয়া, ধৰি দিলো জুই পকা অঙঠা এটা ধৰা আৰু এৰাৰ সময় একেটাই। মই কেৱল আশা কৰি ভাবিছিলো যে যিটো মুহূৰ্তত এৰিব লাগে তাতকে এটা লহমা, এটা মুহূৰ্ত যদি বেছিকৈ ধৰি থাকিব পাৰো, ধৰি দিছিলো, হাতখন পুৰি গৈছিল। গতিকে মই জানো পকা অঙঠাৰ গৰম কিমান গৰম, মই ক'ব পৰা অৱস্থাত আছো এটা মুহূৰ্তত। আকৌ লগতে কৈ দিলো কথাবোৰ এনেকুৱাই দিওঁ যে পকা অঙঠাৰ ৰঙতকৈ ধুনীয়া ৰং পৃথিৱীত মই দেখাই নাই। এটি জ্বলি থকা খৰিৰ যিটো পকা অঙঠা, তাৰ যিটো ৰং, সিমান ধুনীয়া ৰং আছে। চবেইতো ধুনীয়া, কিন্তু পকা অঙঠাৰ ৰংটো মোৰ সিমান উজ্জ্বল, সিমান পাৰফেক্ট ৰং মই নেদেখো। সেইকাৰণেতো আমাৰ কোৱা হয় খুব ধুনীয়া, মানে একদম পকা অঙঠাৰ নিচিনা ৰঙা হৈ থাকে বুলি, খুব ধুনীয়া গ'ল। গতিকে এইটোৰ সময়ত আমাৰ ভোগালী অৱস্থাটোত আকৌ আমাৰ এটা ভুল হৈ যায়, আমি অপচয় কৰি দিওঁ। কঙালী অৱস্থাত আমি সঞ্চয়ৰ কথা বেছিকৈ ভাবো, সঞ্চয় হয়তো কৰিছিলো বা নকৰিছিলো। ভোগালীৰ সময়ত আকৌ আমি এতিয়া মনত ৰখা উচিত, আমি অন্য ধৰণে নাপাতো যে ভোগালীত ইমানো ভোগ নকৰিবি যাতে দিগদাৰ হয়, ব্যক্তিগত অৱস্থাত, ৰাজহুৱা অৱস্থাত, জাতীয় জীৱনত বা মই এজন মানুহ হিচাপে। এনেকে থাকোঁতেই ঘিট মিটাই থাকোঁতেই পথাৰবোৰ চ'তমহীয়া ফাটি চিৰাল ফাট দিলে। পথাৰ শব্দটো এটা বহুত ডাঙৰ শব্দ। পথাৰ মানে খেতি পথাৰ নহয়, সকলোৱে পথাৰ। যদি চিন্তাৰ উৎকৰ্ষ হয়, কৰ্ষণ হয়, সেয়ে পথাৰ, সেইখনো পথাৰ, তাত শস্য হয়, ধান হয়। তাৰপিছত চ'ত গ'ল, বহাগ আহিল, বসন্ত, ঋতুবোৰ সলনি হৈ গৈ থাকিল। সেই ঋতুৰ মাজত আমাৰ মনৰ অৱস্থাবোৰ এটা এটা ঋতু, মানসিকভাৱে আমি একোটা এটা ঋতুত অৱস্থা বিৰাজ কৰোঁ, আৰু সেই ঋতুবিলাকৰ মাজেদি আমি গতি কৰোঁ, যাৰ নাম জীৱন। এই যে বহাগ বিহু পালেহি, ৰঙৰ উৎসৱ, নতুন কুঁহিপাত ওলালে, চাৰিওফালে কপৌ ফুল ফুলিল, আমি এইফালে বিহু মাৰিলো, নচনী নাচিলে, ঢুলীয়া ঢোল বজালে, পেঁপাও বাজিলে, গগনাও বাজিলে, সেইটো এটা সংগীতময় ৰূপ। কিন্তু কৰিব লাগিব এতিয়া খেতি, মনটো ৰঙিয়াল কৰি ৰঙাই লৈ কৰিব লাগিব খেতি, কামত ধৰিব লাগিব। গতিকে ৰঙালী, ভোগালী, কঙালী, আৰু কি কঙালী, ভোগালী, ৰঙালী এটা জীৱন বৃত্ত হয় ব্যক্তিগতভাৱে, জাতীয় জীৱনত। সেই কথাটোকে বিহুটোত কেনেকে আছে, বিহুতকৈ ডাঙৰ নাটক একো নাই। এই ইয়াৰ কথাখিনি এনেকুৱা, ঐ হাতী হেৰুৱাবি চুলি মেলি চেংকলি, তেনেকে গোৱা গৈছিল। যদি হাতী হেৰুৱাবি ঠাইত হাতী হেৰুৱালি চুলি মেলি চেংকলি, লিহিৰি বনতে চুলি মেলি চেংকলি, ঘোঁৰা হেৰুৱালি ৰণতহে চুলি মেলি চেংকলি, মৃদংটো কুঠলি, এনেকুৱা ধৰণৰ। এতিয়া হাতী যদি হেৰুৱাও লিহিৰি বনত, পাতল বননিত যদি হাতীয়ে হেৰুৱাবলগীয়া হয়, ঘোঁৰা যদি ৰণত হেৰুৱাও, পাই হেৰুৱালো চুলি মেলি চেংকলি,
পাই হেৰুৱালো পাই হেৰুৱাবি চুলি মেলি চেংকলি ঐ সৰগ মুকুতা চুলি মেলি চেংকলি ঐ চোতালৰ দুবৰি বনতহে চুলি মেলি চেংকলি মৃদংটো ক'ত থলি বাহনি চত দাদা দি তত এই গোটেই কথাটোত এজন মানুহৰ জীৱনত যুদ্ধক্ষেত্ৰত হাতী হেৰুৱাই যাব পাৰে কৰ্ণই যিদৰে সময়ৰ সৰপা হৈছিল লিহিৰ মনত হাতী হেৰুৱাৰ দৰে ৰণক্ষেত্ৰত ঘোঁৰা হেৰাই যাব পাৰে যদিহে হিচাপবোৰ ঠিক নাথাকে সৰগৰ মুকুতা সেইজনী সেই প্ৰেমিকাজনীও হ'ব পাৰে পইচা সোপাও হ'ব পাৰে আমাৰ দৰে বিভিন্ন চিনেমাৰ কাম পোৱা কথাবোৰো হ'ব পাৰে সেইবোৰ সৰগৰ মুকুতাৰ দৰেতো যিজনে ভাবে গতিকে সৰগৰ মুকুতা হাততে পৰি হেৰাব যদিহে হিচাপ ভুল হয় যদিহে কথা ভুল হয় যদিহে পৰিকল্পনাত নাথাকো কঙালীত ভোগালীত ৰঙালীত সেই অৱস্থা সাপেক্ষে যদি নিজকে নিয়ন্ত্ৰণ নকৰো ফূৰ্তি কৰিম জাতিটো নাথাকিব হেৰুৱালীটো হেৰুৱাবি হৈ যাব পাৰে হেৰুৱাবিটো হেৰুৱালি হৈ যাব পাৰে তাত কালৰ পাৰ্থক্যহে হৈছে হেৰুৱালো বুলি এতিয়াও ভবা নাই সেইটোৱে ব্যক্তিগত জীৱনতো সেই বিহুৰ ইণ্টাৰপ্ৰিটেশ্যন মোৰ বাবে সেইটোৱে